চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে জনাব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীৰ দৰমহা, ভাত্তা আৰু পেঞ্চন সম্পৰ্কত এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ যে এবাৰ 53% ডিএৰ পিছত 25%কৈ বৃদ্ধি পাইছে আন দুটাকৈ ভাত্তা। নিয়ম অনুসৰি যেতিয়া চৰকাৰী কৰ্মচাৰীৰ ডিএ বেছিক দৰমহাৰ 50%ৰ অধিক হয় তেতিয়া নিজে নিজে আন মুখ্য ভাত্তাৰো পৰিৱৰ্তন হয় আৰু সেই অনুসৰি ইতিমধ্যে কেইবাটাও ভাত্তা বৃদ্ধি পাইছে আৰু ইয়াৰ পিছত পুনৰ আন দুটা ভাত্তা বৃদ্ধি কৰা হৈছে আৰু এই নিয়ম মূল্যবৃদ্ধি আৰু আন প্ৰয়োজনীয় খৰচৰ সৈতে খাপ খোৱাকৈ কৰা হয়, যাৰ দ্বাৰা কৰ্মচাৰীৰ জীৱন যাপনত সুবিধা হয়। গতিকে 53% হোৱাত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে লাভ কৰিবলগীয়া আন ভাত্তাও বৃদ্ধি পাইছে। যে কিছুদিন পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোগ্য কৰ্মচাৰীসকলৰ বাবে পোছাক ভাত্তা আৰু নাৰ্ছিং ভাত্তা 25% বৃদ্ধি কৰিছে। মন্ত্ৰালয়ে এই ঘোষণা 50% ডিএ বৃদ্ধিৰ পিছত আন ভাত্তাত হোৱা বৃদ্ধিৰ সমান্তৰালভাৱে কৰিছে। আৰু কি সুবিধা পাব? চৰকাৰ ফালৰ পৰা জাৰি কৰা নটিফিকেশ্যন মতে এই দুইটা ভাত্তাত সংশোধন লাভ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ অন্তৰ্গত সকলো হস্পিটালৰ লগতে এইমছ নতুন দিল্লী, PGIMR চণ্ডীগড় আৰু JIPMER পুডুচেৰীৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থনপ্ৰাপ্ত সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। এবাৰ জনাব বিচাৰিছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ যে 15 ডিচেম্বৰে অন্তিম তাৰিখ। EPFক লৈ নতুন নিৰ্দেশনা জাৰি হৈছে। EPFক লৈ আহিছে ডাঙৰ খবৰ। কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ইউনিফাইড একাউণ্ট নাম্বাৰ সক্ৰিয় কৰাৰ সময়সীমা বৃদ্ধি কৰাৰ লগতে নিয়োগ সংযুক্ত ইনচেণ্টিভ আঁচনিৰ অধীনত চৰকাৰৰ সৈতে বেংক একাউণ্ট সংযোগৰ সময়সীমাও বৃদ্ধি কৰিছে। এতিয়া এই প্ৰক্ৰিয়া 2024 চনৰ 15 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পূৰ্বে ইয়াৰ সময়সীমা 2024 চনৰ 30 নৱেম্বৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছিল আৰু EPFই এখন চাৰ্কুলাৰ জাৰি কৰি এই কথা ঘোষণা কৰিছে আৰু সংস্থাসমূহে নিয়োগকৰ্তাসকলক চলিত বিত্তীয় বৰ্ষত যোগদান কৰা সকলো কৰ্মচাৰীৰ বাবে UAN সক্ৰিয়কৰণ আৰু আধাৰ লিংকিং সম্পূৰ্ণ কৰিবলৈ কয়। বিশেষকৈ শেহতীয়াকৈ নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বাবে যাতে তেওঁলোকে ELI আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। এবাৰ জনাব বিচাৰিছো পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ যে কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব 8 পে কমিশ্যন। অৱশেষত বিত্ত ৰাজ্য মন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰে 8ম দৰমহা আয়োগৰ গঠনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু দেশৰ 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এই হতাশাজনক খবৰ যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে 8ম দৰমহা আয়োগ গঠনৰ বাবে এই পৰ্যন্ত কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। পৰৱৰ্তী সময়ত কেনেধৰণৰ ঘোষণা কৰে সেয়া হ'ব লক্ষণীয়। ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা সুখবৰ আহিছে যে 8 পে গঠন নহ'লেও নতুন পদ্ধতিৰে বৃদ্ধি হ'ব কৰ্মচাৰীৰ বেতন, লগতে বৃদ্ধি পাব ডিএ। নতুন বেতন আয়োগ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ হৈছে। মিডিয়া ৰিপৰ্ট অনুসৰি কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ সংগঠনৰ প্ৰতিনিধিসকলে জনাইছে যে 2016 চনত অন্তিমবাৰৰ বাবে বেছিক দৰমহাৰ পৰিৱৰ্তন কৰা হৈছিল। তেতিয়া কাৰ্যকৰী হৈছিল 7ম বেতন আয়োগ। কিন্তু এইবাৰ এই সম্ভাৱনাৰ উদয় হৈছে যে নতুন বেতন আয়োগ গঠন নকৰাকৈ দৰমহা বৃদ্ধিৰ সূত্ৰ উলিয়াইছে। প্ৰতিবেদন অনুসৰি নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচাল্টিভ মেচিনাৰীৰ সচিব শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে তেওঁ এতিয়াও ভাবে যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বেছিক দৰমহাৰ পৰিৱৰ্তনৰ শ্ৰেষ্ঠ উপায় হ'ল নতুন বেতন আয়োগ। কিন্তু কেন্দ্ৰীয় চৰকাৰে নতুন বিকল্পৰ জৰিয়তে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বেছিক দৰমহাৰ পৰিৱৰ্তন কৰিব পাৰে। অৱশ্যে বৰ্তমান বিষয়টোক লৈ কেন্দ্ৰৰ ফালৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই আৰু সেই পৰিপ্ৰেক্ষিতত নেশ্যনেল কাউন্সিল অৱ দ্য জইণ্ট কনচাল্টিভ মেচিনাৰীৰ সচিবে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলৰ বেছিক দৰমহা পৰিৱৰ্তনক লৈ যদি কোনো পৰিকল্পনা থাকে কেন্দ্ৰৰ তেন্তে সেয়া আগতে কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনা কৰিব লাগিব আৰু কেন্দ্ৰই কি ভাবিছে সেয়া পূৰ্বে কৰ্মচাৰী সংগঠনৰ আগত স্পষ্ট কৰিব লাগিব। লগতে
এতিয়া কেন্দ্ৰীয় চৰকাৰ অধীনৰ কৰ্মচাৰীসকলে সপ্তম বেতন আয়োগৰ আওতাত 53% হাৰত ডিএ লাভ কৰে। তেওঁলোকে দীৰ্ঘদিন ধৰি অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাৰ আশাত আছে। ডিএৰ ট্ৰেণ্ড চাই বহুতে অনুমান কৰিছিল যে 26 জানুৱাৰীৰ পৰাই অষ্টম বেতন আয়োগ গঠন হ'ব, কিন্তু চৰকাৰ ফালৰ পৰা অৱশেষত জনাইছে যে কোনো ধৰণৰ প্ৰস্তাৱ বিবেচনাধীন নহয়। এতিয়া নতুন সূত্ৰ মতে কেনেধৰণে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পায় সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।